ঠিক আছে তোক বচাম কিন্তু এটা চৰ্তত আমাৰ গোপন ড্ৰাগছৰ ব্যৱহাৰ কথা তই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰিবি নকৰোঁ মই কাৰো আগত প্ৰকাশ নকৰোঁ এই হ'ব তই এতিয়া যা যা কথা বুজা বুজা ঐ ঐ ঐ যা আৰু মনত ৰাখিবি আমাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে তইও কিন্তু ৰক্ষা নাপাবি যা আপুনি এই সময়ত অলপতে ইয়াত এটা মাৰ্ডাৰ হৈছে তাৰ বাবে আপুনি মিষ্টাৰ বৰুৱা what do you want to say মই ক'ব বিচাৰিছোঁ এই হত্যাকাণ্ডৰ সৈতে তাৰমানে আপুনি পাৰিছে মিষ্টাৰ বৰুৱা মিনিষ্টাৰ সত্যাচাৰ কৰাৰ সন্তানক এনেদৰে অপমান কৰাৰ কি হ'ব পাৰে মই পাহৰা নাই মিষ্টাৰ ৰাকেশ বৰা বহুতো অপৰাধীৰ সৈতে আপুনি জড়িত যদিও ওপৰৱালাৰ কৃপাত আৰু সাক্ষীৰ অভাৱত ইমান দিনে আমাৰ পৰা হাৰি গৈছে অজয় নহয় ইন্সপেক্টৰ অজয় মই যাওঁ কিন্তু মনত ৰাখিব এই হত্যাকাণ্ডৰ হত্যাকাৰীক এদিন হ'লে মই উলিয়ামেই মই আহিছোঁ নোৱাৰিবি এই ৰাকেশ বৰাই ইমান কেঁচা কাম তেওঁ নকৰে কিন্তু এই পাদক ৰক্ষা কৰি কেনেকৈ তাৰ মানে অপূৰ্ব ব্যক্তিক পাদক কোন ব্যক্তি তার মানে দেখেছিলে গুলিয়ালে তই নাজানিলি মূৰ্খ আজি তই নিজৰ হাতেৰে নিজৰ ঘৰত জ্বলালি ৰাৱণৰ চিতাৰ ঠান্ডা লাগছে
ভাবে ভাবি মই কিন্তু সেই খাবৰ ঘৰত পালি গলো তুমি গম নকৰিবা দুখ নাই তুমি অকণমান সময় থিকে যাও সঁচাকৈ আমাৰ বোৱাৰী ওৱা এতিয়া মোক আনেইলো মই কাকো মতি চিনি নাপাওঁ মই কোনো কি হ'ব আপোনাৰ নহয় মই মাহি মাকে হৈছে মোক আৰু বুজাব নালাগে এই আপোনাৰ ল'ৰা আৰু বোৱাৰী মতে চাওঁ মই মাহিমা যেতিয়া মাহিমা হৈয়ে থাকিম এই ঘৰখনত অশান্তি মানুহৰ বীজ ছটিয়াব পাৰিবা তুমি তাৰ বাবে তুমি একো কৰিব নোৱাৰা এই কাম নোৱাৰো খাই থাকিম এই ভাইটিৰ বাবে কোনো দিনে একো কথা ক'ব না নজনা উদান ল'ৰাটোৱে মোক কথা শুনাব পৰা হ'ল ইয়াৰ প্ৰহাৰ কৰাটোৱে নহয় তাক মই মাৰিও পেলাম কি হ'ল মই আপোনাক ভয় কৰিম বুলি ভাবিছে নেকি আৰু সেই খাবৰ গজুৱেকৰ বাহাদুৰি দিনে দিনে বাঢ়ি গৈছে তাইৰ লগত মোৰ লগত তাই ফেৰ মাৰিব খোজে যে মাকৰ নিচিনা তাই গাড়ী বিধৱা হ'ব লাগিব খুব সংযত কৰি কথা ক'বা যি কথা মানুহে শত্ৰুকো তেনেকৈ নকয় তেনেকুৱা অভিশাপ বোৱাৰীক তুমি দিলা ঠিকেই মাহিমা কেতিয়াও মাক হ'ব নোৱাৰে কি হয় মই পথাৰলৈ যাওঁ মানুহে দিবলৈও মানা কৰিছে মইনো মাহীয়েকক বেয়াকৈ কৰিলোঁ মই বিকাশ বিহুৱে তেওঁলোকৰ হাতত ধৰিব খুজিছিল সেয়েহে বিহুৱে মাহীয়েকক ৰত্না তুমি এই আপোনাৰ ওচৰৰ ল'ৰাইটো মোক ধমকি দিবলৈ আৰম্ভ কৰিছে এই কথা শুনা নাই কিয় মইনো তো ধমকি দিলোঁ তোমাৰ মাহীয়া তুমি বৰ হৈছিলে মাহীয়া হ'ব বাপৰ মুখে মুখে কথা ক'লে নাপায় নহয় যা আৰু এটা দোৱা কৰা তাৰপিছত মই কথা নুঠো মাহীয়াই যদি মোক নামাৰে মই নিজৰ সেৱা কৰিম মাহীয়া যদি মোক নামাৰিবা দেই মই বহুত দুখ পাওঁ মাহীয়া পথাৰলৈ যাওঁ আজি কিন্তু মই সোনকালে আহিম দেই কিয় ককাটো আহিব নহয় নালাগে যা কাম ভালদৰে কৰিবা মুখাই নিচিনা হোৱাৰ ভাত খাব তই যাওঁ ক'ব ককাই দেউতা নাহিবওতো পাৰে কিবা অলপ কমকৈ আহিলে হ'ব যা অথচ তুমি
ভাত খাব বোৱাৰী 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 কি হৈছে কান্দিছে কিয় বুলি নোপোৱা কিয় নতুন কথা কিনে আনি মন্দিৰ স্থাপন কৰিব হওক তুমি কোনো চিন্তা নকৰিব পাৰে আসি কালি নাহি তেতিয়া ৰাতি আহিব তুমি ভিতৰত যোৱা চিন্তা কৰি নকৰিব লাগে কাৰণে শুনিছো মই এতিয়া হল উঠা না বেটা মই পৰা যাও কি কৰো হেলা কোনো জানি কি লাভ নাই ন লাভ নাই তই ঠিকই কৈছ দেব এইবিলাক জানি মোৰ কি লাভ আছে ন তই যেতিয়া মদ খাই মানুহৰ লগত কাৰ্য কৰ সেইবোৰ কথা মই জানি কি লাভ আছে তই যেতিয়া ৰাস্তাত ছোৱালী জোকাই গালি হপনি খোৱা আৰু অভিভাৱকবিলাকে আহি তোমাক প্ৰকৃতিৰ কথাবিলাক ডাঙৰ ডাঙৰকৈ ধমকি দি কয় সেইবিলাক শুনি সেইবিলাক দেখি মোৰ কি লাভ আছে তই যেতিয়া ড্ৰাগছ এটা মোক ক'বলৈ তই যেতিয়া ড্ৰাগছ ব্যৱহাৰ কৰা তাত জানি মোৰ কোনো লাভ নাই নহয় এইবিলাক কথা মোক শুনে কোনো লাভ নাই দাদা শুনি আপোনাৰ আঘাত কৰা বুলি ভাবিছে আপোনাৰ পুত্ৰ নহয় বুলি চিনাকি কৰা কিনা তোৰ যি স্বভাৱ চৰিত্ৰ মই তাকে কৰিলোহেঁতেন কিন্তু মই সেইবিলাক নকৰো কাৰণ যিমান হয় তই মোৰ পুত্ৰ গতিকে কি হ'ল উঠাটো খাই আহিছো যে কি হৈছে কি হ'ল কি হ'ব নোপোৱা কিয় মই খবৰপৰা কেতিয়া আহিছা আজি ৰাতিপুৱা ভিতৰতে আছে কচোন কি হৈছে নোপোৱা কিয় ডাঙৰ
ডাঙৰ কোৱা কি হৈছে কি হৈছে ছোৱালীজনী সন্ধিয়া অ ঘৰলৈ আহি থাকোঁতে অ গুলিয়ে গুলি ডাঙৰ হত্যা হৈছে নহয় নহয় ই কেতিয়াও হ'ব নোৱাৰে ই কেতিয়াও হ'ব নোৱাৰে ডাঙৰটাকে হিমন্ত কথা কৈছে এই কথাটো নোৱাৰিম কেনেকে সেই ডাঙৰ ডাঙৰকৈ জুৰি থকা সীমান্ত যুদ্ধ জুইকুৰা নুমাই কি অহাৰ কথা আছিল সীমান্ত জুই নুমাই কিন্তু সি এইবাৰ মোৰ ঘৰত জুই লাগিল এয়া সি ঠিকেই কৰিছে দেশৰ কাৰণে মোৰ ল'ৰা শ্বহীদ হ'ল মই বৰ গৰ্বিত মোৰ ল'ৰাই সীমান্তত ডাঙৰটা হিমালয় যুদ্ধত মৰা নাই তেনেহ'লে ক'ত কি হ'ল যোৱাকালি সন্ধিয়া অঁ আহি থাকোঁতে হাতীমৰি হাবি তলীয়া ঠাইত কোনোবাই তাত হত্যা কৰিলে তেন্তে মোৰ ল'ৰা সীমান্তৰ যুদ্ধত মৰা নাই তাক কোনোবাইহে হত্যা কৰিলে হেৰ' দেবু হেৰ' ধন এতিয়া বোৱাৰীজনীকে ভাত কেনেকৈ কওঁ কেনেকৈ সান্তনা দিওঁ বোৱাৰীয়ে শুনিলে পঢ়াবতো লাগিবই দেউতা এটা নিৰ্মম সত্য ঘটনা লুকাই ৰাখিবি কেনেকৈ মোৰ অৰ্থ কোনোবাই নহয় দাদা এইবাৰ যদি সেই হত্যাকাৰীক লগ পাওঁ নহয় দাদা মোৰ পৰিয়ালে দাদা কোনো হত্যাকাৰী হত্যা কৰা নাই হয়তো দাদা মৃত্যুৰ কাৰণ দেশৰ বৰ্তমান পৰিস্থিতি হ'ব পাৰে উগ্ৰপন্থী আৰু চৰকাৰী বাহিনীৰ মাজত গ'লে বুলি কিজানি দাদা মৃত্যু হৈছে দাদা সেইবোৰ কথা পিছত গম পোৱা যাব মই মাত্ৰ এইখিনিয়ে জানি আহিছো হত্যাকাণ্ডৰ সময়ত তাত জানো দুজন লোক আছিল আৰু ব্ৰিটিছৰ হত্যা প্ৰভাৱ কৰাৰ পৰা ৰাকেশ বৰা তাত সন্দেহযুক্তৰ বাবে উপস্থিত আছিল ৰাকেশ বৰাটো দাদা কোনো সূত্ৰ আছিল তেনেস্থলত তেওঁ দাদা কিয় হত্যা কৰিব দেউতা এইবিলাকৰ পিছত হ'ব কৈ থ মৃতদেহটো এতিয়া ক'ত আছে পষ্টমৰ্টমৰ কাৰণে পুলিচৰ জিম্মাত আছে দেউতা যাব তাক লৈ অহাৰ ব্যৱস্থা কৰ চাবৰ কোনো প্ৰয়োজন নাই কথাটো কেনেকৈ উলিয়াই মই কোনো ভাষা বিচাৰি পোৱা নাই অৰ্ঘ
কোনোদিনে নাই ল'ব। তুমি কি কৰিলা প্ৰভু? মই তোমাৰ ওচৰত কি দুখ কৰিলা? তথাপি তুমি মোক এয়া কিয় দিলা? এই ফল কিয় দিলা? কবিতা পিতা কবিতা মানুহবোৰে কোৱাটোৱে শুনিছো কি ককাইদেউটো ঢুকাইছে। কবিতা ককাইদেউ এতিয়া কোনোবা বেলেগ ঠাইত থাকিব নেকি? পিতা জগতখন দেবুক লৈ মৃতদেহটো অনাৰ ব্যৱস্থা কৰোঁ। ঠিক আছে না? সকালে নাহিব খুব পিটিছে। মই শুনি অপৰাধ অজনা ককাইদেউ আহিলে মই সকলো কৈ দিম। Jangan begini.
এটা পৰিয়ালৰ পৰা মই বোৱাৰী আমাৰ ঘৰত লৈ আহিছোঁ। কিন্তু নিয়তিয়ে এইবোৰ সহ্য নকৰিলে তাই বুকুৰ নিজৰ মানুহকে কাঢ়ি লৈ গ'ল। আৰু নামাতিব কিয়? আজিকালি তাৰ যে কি হ'ল মুখেৰে ইকো ইনকাম কিবা কৰি ঘেঙেৰি মাৰি সঁচাকৈ তাৰ কিবা এটা এৰা দেউতা, ময়ো লক্ষ্য কৰিছোঁ। আজি কিছুদিনৰ পৰা দাদাই যেন কিবা পলায়নবাদী অনুভৱ লৈ আছে। সি ঘৰলৈ গৈছে তই জানানে মাজনী? নাজানো দেউতা, কলৈ যায়, কি কৰে, একোৱে কৈ নকয়। হয় মাজনী তাৰ কাৰণে মোৰ দিনে দিনে চিন্তা হৈছে। এইপিনে দেশৰ যিহে পৰিস্থিতি কৰি সন্ত্ৰাসবাদী দলৰ লগত যদি তুমি কোনো চিন্তা নকৰিবা দেউতা। হত্যা, অপহৰণ, সন্ত্ৰাসবাদ এইবোৰৰ প্ৰতি দাদা একেবাৰে নাৰাখে। এই কাৰণেতো মই তাৰ লৈ গৰ্ব কৰোঁ। কিন্তু বেচেৰাটোকহে মই কোনো শান্তিত লগাব নোৱাৰিম। দাদাই সেইদিনাখন লোকৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিছিল দেউতা। ইণ্টাৰভিউ দিলে কি হ'ব হা? আমাৰ হাতত হাজাৰ হাজাৰ টকা খেতি দিব আৰু আমাৰ হাতে কোনো ডেকা লগত অংশী বংশীও নহয়। এনে স্থলত চাকৰি হ'ব কেনেকৈ? চাকৰি নাপালেও কোনো কথা নাই দেউতা। চাকৰি পালেও দেখোন আজিকালি শিক্ষকবিলাকে আত্মসমাৰ দৰমহাকে নাপায়। এৰা মাজনী কি যে হ'ল এই ৰাজ্যখনত শুনিছোঁ বাজেট কাবিলাত বাজেট নাই বুলি মন্ত্ৰী এম এল এ বিলাকে ভগাই দিলে। গতিকে এনে স্থলত চৰকাৰৰ ঘৰত কাম কৰা দৰমহাৰ অভাৱত ল'ৰা ছোৱালীৰ ফুট দিব নোৱাৰি ডিঙিত দূৰি ল'ৰাই কি কৰিব? বাদ বাদ দিয়ে অজয় আজি এসপ্তাহ মান আমার ঘরে গেছে তই অকমান অজয় ঘৰলৈ বাদল তই কলে ওরে না কোনো ঘৰলৈ অজয় ইয়াত আহিছে নেকি ঘৰলৈ? নাই অহা। আজিকালিতো অসমীয়াৰ লগত কথা হ'বলৈ ইচ্ছা নকৰা দাদা। এইবোৰ কেতিয়া লাগিছে হা? লাগিছে কাৰণেতো সুধিছে যিটো প্ৰশ্ন মই তোক কৰিম বুলি ভাবিছোঁ। তাৰ লগত আমাৰ কিহৰ সম্পৰ্ক? আরে কি পাইছো আমি? কি দিছে সি আমাক হা? যে তই মই আমি সকলোৱে তাক লৈ ব্যস্ত হ'ব লাগে? একো নিদিলেও তাৰ পৰা আমি কিমানে মৰম পাইছোঁ। কৰণী সি নিজৰ ভৰিৰ দৰে ভাবে আৰু মোক নিজৰ দেউতা বুলি ভাবে আৰু তোক আৰু মোক কি বুলি ভাবে হা? দেউতা অজয় এইখন ঘৰলৈ অহাটো মই পচন্দ নকৰোঁ। কিয় দাদা? অজয়দা আমাৰ ঘৰলৈ কিয় আহিব নালাগে? এই তই প্লেটিঙে নাথাকিবি। আৰু শুন এই ভণ্টিৰ নেকি ল'ৰাটোকো ইয়ালৈ অহা বন্ধ কৰিবি। তোৰ আজি কি হৈছে দাদা? তই প্ৰকৃতিস্থ নহয় নেকি? হাহ, তোৰ মোৰ কি হৈছে? শুন অজয় হ'ল পুলিচৰ মানুহ গতিকে কোনো কামত বিশ্বাস নকৰিবি। আৰু ভণ্টি আৰু কি হ'ল ধনীৰ সন্তান ধনীৰ সৈতে সম্পৰ্ক কৰাটো অন্যায়। সামান্য যুক্তিৰ দ্বাৰা মানুহৰ সঁচা মৰমবোৰতকৈ বিষাক্ত কৰি নকৰিবি। চাই থাকিব
এদিন এই সাতটা মৰমবোৰৰ ভিতৰত লুকাই থকা বিষাক্ত কাইটে আমাক সকলোকে এদিন ধ্বংস কৰি পেলাব। দাদা ঐ দাদা, যা ভিতৰলৈ যা। ইয়াত এনেদৰে অযৌক্তিক তৰ্ক বিতৰ্ক কৰি থাকিব নালাগে। ভিতৰলৈ গৈ হাত মুখ ধুই কিবা এটা খাই ল। দেউতাৰ এই ঘৰটো চলাবৰ বাবে মই জীৱনত একোৱেই কৰিব নোৱাৰিলো। কেৱল লিখা পঢ়া শিকালে দেউতাক প্ৰত্যেকক এক হৈ নাযায়। দেউতাক যদি অকল থাকিলেহেঁতেন তেনেহ'লে মই এনে কথা প্ৰত্যেকক জীৱন যাপন কৰিব নালাগিলেহেঁতেন। আমাদের জীবন বরবাদ করে দিলেন। তোমার লাজ নালাগিল? কৰবীৰ সৈতে তোমাৰ কিহৰ সম্পৰ্ক? কৰবীক মই ভাল পাওঁ আৰু এই পৰিস্থিতিতে মই তাইক লগ কৰিবলৈ আহিছা। মনত ৰাখিবা সঞ্জীৱ, আৰু দুখীয়া ঘৰৰ জীয়ৰী হ'লেও কৰবীৰ দেউতাক আৰু মই এতিয়াও জীয়াই আছো। আৰু মনত ৰাখিবা, কৰবী তোমালোকৰ দৰে ধনী দুলালৰ বনোৱা ছোৱালী নহয়। ভদ্ৰতা ৰাখি কথা কোৱাৰ বাবে তুমি ইমান সময় মোৰ সন্মুখত থিয় হৈ কথা ক'ব পাৰিছা। আৰু নহ'লে তোমাক এইখন ঘৰৰ পৰা এই মুহূৰ্তত বাহিৰ কৰি দিলোহেঁতেন। তুমি পাৰিবা জানো? হা, কৰবীক বিয়া কৰে তোমালোকৰ ঘৰৰ বোৱাৰী মৰ্যাদা দিবলৈ? মোক কিছু সময় লাগিব। সময়ৰ মূল্য দেখুৱাত তোমালোকৰ দৰে ধনী লোকৰ মানুহে চৰাহীৰ কথাৰে বহুত ছোৱালীৰ জীৱন ধ্বংস কৰি পেলাইছে। আপোনাৰ এই ভুল ভঙাৰ বাবে মই আজি দেখো আকৌ এইখন ঘৰলৈ আহিম। কৰবীক বিয়া কৰি ঘৰলৈ লৈ মই প্ৰমাণ কৰি দেখুৱাম। আৰু মই সেইদিনাই তোমাক পৰমাৰ বিয়া বুলি মই মোৰ বুকুত তুলি লম। মই আহিলোঁ। মোৰ জীৱনটো বচাবলৈ হ'লে
ইয়াত চিকাত ধৰিব লাগিব দাদা ভাত খালি অলপ ৰবি কৰবি মই কি বিশেষ কামৰ বাবে ফোন তলি পংকজহঁতৰ ঘৰৰ পৰা হ'ল এতিয়া ভয় কৰি দিলা আৰে তই আসল কাম চিন্তা কি তই ৰাতি টোপনিটো মই তাৰ মাতটো শুনো বৰ শব্দ লাগিছে ৰাকেশ চব লাহে লাহে ক কোনোবাই শুনিব ঘৰত কোন নাই পাইছে এই মাত পাৰিছা ঘৰত কোন আছে কোন আমি আমাক চিনি নাপাব কোন আপোনালোক আমি বহু দূৰৰ পৰা আহিছো অনুগ্ৰহ কৰি মানে বন্ধ কৰি ৰ'ব মই এতিয়া আনিছো আজি চিকাৰ মিলিব যেনে পাইছো তোমাৰ ঘৰত নাই বৰ্তমান কোনো নাই কোনো নাই নহ'বনে দেউতা আৰু দাদা এজন আছে অলপ আগতে সৌ গাঁৱলৈ কিবা কামত ওলাই গৈছে তোমাৰ কৰবি পানী খাব নেকি আপুনি পানী পানীৰ তৃষ্ণা আমাৰ এতিয়া আমাৰ কুকুৰে আছে আৰে এনেকুৱা সুন্দৰ আবেলি এইদৰে সুন্দৰী ৰমণী অকলে পায় অকল ভালে ৰৈ আহিব আছে অতি সোনকালে আপোনালোকে এইখন ঘৰলৈ আঁতৰি যাওক আপুনি গ'লে জানো আমাৰ আহা তুমি মোৰ লগত সহযোগিতা চিঞৰি মাতিবা আৰে অলপ আগতে তুমি কৈছিলা তোমাৰ দাদা আৰু দেউতা সৌ গাঁৱলৈ যোৱা বুলি গতিকে তোমাক ৰক্ষা কৰিবলৈ ইয়াত কৰোণা কোন কয় বুঢ়া চাইকা কি হৈছে এইবোৰ মাধুৰী কি হৈছে এইবোৰ মাধুৰী এইবোৰ কি হৈছে মাধুৰী কি হৈছে হৈছে কি নোপোৱা কিয় কচোন কি হৈছে কেতিয়া হ'ব নোৱাৰে ইয়াত কেতিয়াও হ'ব নোৱাৰে এনেকৈ সিহঁতে নগৰীয়া সভ্যতাক গাঁৱলীয়া দুখীয়াসকলৰ ওপৰত বাহাদুৰি কৰে সভ্য মানুহৰ ওপৰত কলংক জাপি দিয়ে ইহঁত মানুহ নহয়
একোটা বিষাক্ত ফেটিয়া আজি একটু সঞ্জিতার হাতে ক্রিয়ার ব্যবস্থা করি তই মাজনী নহয় তই অবুজ নহনি যি ঘটি তোৰ আৰু মোৰ মাজ তাই কোনেও নাজানে তাৰে ব্যৱস্থা কৰিব লাগিব সঞ্জিত ভাল গতিকে মাজনী অজয় আহিছে হয় খুৰাদেউ একো এই অলপ আগতে বাদলৰ সৈতে কিবা হেনো কাজিয়া লাগিছে এই পাথৰটো যে আৰু আজিকালি তাৰ কি যে হয় একো ধৰিবই নোৱাৰি তুমি তাক ভালকৈ বুজা নহ'লে ঘৰখনৰ অৱস্থা একেবাৰে বেয়ালৈ ঢাল খাইছে তই আকৌ ক'লৈ গৈছিলি তাৰ জানি তোৰ কি লাভ হ'ব তুমি কিয় নহ'বা ইন্সপেক্টৰ আজিকালি পাগলৰ দৰে হৈছে কোনো কথাই ভালকৈ ক'ব নোখোজে নাই নাই বেয়া পাম কিয় পিছে সৰুকেইহঁতে কাজিয়া কৰিছিলি কিয় কোনো তাৰ যদি ক'ত কাজিয়া কৰিলোঁ অৱশ্যে মই ধনজী নামৰ ল'ৰাজনক আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিছিলোঁ সেয়াতো মই কোনো বেয়া কাম কৰা নাই ঐ তই মানে কান্দি আছা হা ভিতৰলৈ যা মোৰ বৰ ভোক লাগিছে আজি আচলতে তাই তাইৰ অৱস্থা পিছে তোমালোকে আগতে কচোন খুৰাদেউ কথাটোনো কি কথাটো মই কেনে কৈছোঁ মই ভাষা তাই বৰ দুটা তাইৰ জীৱনত তাৰ জীৱনত কল্পনাত নামি আহিছে কি কালেণ্ডাৰে তাই কামুৰি ধৰিছে দুটা তাৰমানে সেই ধনীতে তাই সেই ল'ৰাটো বিনা দুখত তোকে সাব্যস্ত নকৰিবি এইমাত্ৰ কোনোবা দুজন মানুহ তাইৰ চৰিত্ৰত কলংক হানি তার জীবনে হটপট কাহিনী তাই ধর্ষিত করি কলঙ্কিত হয়ে যাবে মই সিহঁতক চিনি নাপাওঁ কিন্তু মই সিহঁতক চিনি পালো না পৃথিৱীৰ যিকোনো প্ৰান্ততে লুকাই নাথাকিব কিয় সিহঁতে মোৰ হাতৰ পৰা কোনো কাৰণতে হাৰি যাব নোৱাৰে লুকাই থাকিলেও মই সিহঁতক টানি উলিয়াই হ'লে প্ৰতিশোধ ল'ম Yes! I shall kill them! Yes! I shall kill them! মোক প্ৰাধান্য দিবি অতত মোক প্ৰাধান্য দিবি আজি মোৰ বুকুত জ্বলিছে নাযাবি ভাল তই নাযাবি যি কৰিব লগা আছে এয়া মই কৰিব
কৰিবি তই কি কৰিবি মোৰ সকলো জনা আছে আৰু 2-4 দিন ইনকুৱাৰী কৰিবি তাৰপিছত সকলো শেষ নিস্তব্ধ ধনী ঘৰৰ সন্তান হলে খালি কেইটামান টকাৰ বাহিৰে সিহঁতক ৰক্ষণা বেক্ষণা দি তই আকৌ এৰি মই কিন্তু সিহঁতক কোনো কাৰণতে আনি দিওঁ পাগল মই শেষবাৰৰ বাবে কৈছো কৰিব লগা আছে এয়া মই কৰিম কৰিবৰ তোৰ সেই আই পাৰিব জানো পাৰিব জানো তোৰ আই কি হ'ল ঘূৰাই দিব তহঁতৰ আইনে দুখীয়াৰ মন মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে হাই কেৱল ধনীৰ বাবেহে ধনীৰ হাতৰ মুঠিৰ আইন ননসেন্স হাই ইন্সপেক্টৰ আজি মোৰ মুখ বন্ধ কৰিব নোৱাৰিবি ঐ তহঁতে এনেদৰে তৰ্ক বিতৰ্ক কৰি থাকিলে কি হ'ব লগা আছিল হয়তো সকলো ভাগ্যৰ লিখন এতিয়া ভাবি চিন্তি কিবা এটা কৰিবহে লাগে কি কৰিবি কি কৰিবি আৰু তোৰে বিচাৰ হলে কথাটো চাৰিওফালে ৰাস্তা কৰিব মই সিহঁতক কিতাপ কোনো কাৰণতে ৰেহাই নিদিওঁ আপুনি কোনো কৰিব নোৱাৰিলে আপুনি পাতিব আৰু সেই বঞ্চিত ব্যৱস্থা মই কৰিম আচলতে এই বঞ্চিতৰ হোৱা কিছু হোৱা আছে সেইবাবে সি সংসাৰত সকলো কথা বুজিব পৰা হোৱাই নাই আৰু সেই লগৰ বাবেহে এই ঘটনাটো এদিন আপোনাৰ ঘৰত জানাত যাব আহিছিল কোনে জানে কি জানি চক্ৰান্ত কৰি আপোনালোকৰ কোনোবাজনকে যদি আপোনালোকৰ মংগল চায় তেনেহ'লে যিমান পাৰে সোনকালে এই বিধৱাজনীক ঘৰৰ পৰা বাইকটো দিয়ক সেইটো আছে আপোনালোকৰ নিজৰ কথা তথাপি আমাৰ বাবে কৈছো মাৰিলোঁ অকল ইয়াৰ নহয় মাৰিলোঁ লগতে এই বজনা ইয়াৰ পৰা বাহিৰ কৰি দিয়ক তেতিয়া এই বিখ্যাত সম্পত্তিৰ মালিক এই বজিনাৰ আপুনি মনে মনে থাকক মিনিষ্টাৰৰ লগা হয় ইয়াত বকুলি ভাও ধৰিবলৈ আহিছে কিয় আজি তুমি মোক ইয়াৰ ব্যৱহাৰ পিছত হয় আপুনি দাদাৰ বন্ধু নহলে ইয়াত বেয়া ব্যৱহাৰ কৰিবলৈ কোনো কুণ্ঠবোধ নকৰিলেহেঁতেন ৰঞ্জিত চুপ নিশ্চয় একান্ত বাধ্য LCC ৰুম কুকুৰ এইখন ঘৰৰ পৰা ওলাই যাওক ঠিক আছে মই যাওঁ কিন্তু মনত ৰাখিব
ময়ো মিনিষ্টাৰ হত্যা কৰাত এই অপমানৰ ত্ৰুটি হ'ল মই কাৰাগাৰ এটা কৰি ল'ম বজা মাৰিলোঁ তুমি যাব নোৱাৰা কোন ভঞ্জি ৰাকেশক অপমান কৰিবলৈ ইমান সাহস পালি ক অন্যৰ বিৰুদ্ধে থিয় দিবলৈ মোৰ মানৱীয় হত্যাই সাহস দিছে মা অপজিতটো নিজৰ ভাই নহয় এই কথা তই নিশ্চয় জান তথাপিও আমি একেই অনাৰে সন্তান ইহঁতক এই ঘৰৰ পৰা উলিয়াই নপঠালে আমাৰে বিপদ হ'ব ইতিমধ্যে সেই ইন্সপেক্টৰজন আজিও অহাৰ কথা তেখেতক দ্বাৰা হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ থানাত ময়ে এজাহাৰ ভোট দিছিলোঁ মানে তুমি এই তদন্তৰ সম্পূৰ্ণ হোৱাৰ কাৰণে প্ৰথমে কিজানি আপোনাকে থানাত হাজিৰ হ'বলৈ উপস্থিত হ'ব পাৰে কাৰণ হত্যাকাণ্ডৰ সময়ত আপুনি হেনো তাত উপস্থিত আছিল কিন্তু মই কিয় হত্যা কৰি আপোনাক কোনে হত্যাকাৰী বুলি মাৰি দিয়ক মই ঘৰলৈ যাওঁ আৰু এই দেৱত যাওক আমাক ঘৰলৈ পঠিয়াই দিব মই আহোঁ ভঞ্জি খুব মাত্ৰাৰে দিনে দিনে বাঢ়ি গৈছে তোক মই সাৱধান কৰি দিছোঁ তুমি ৰাকেশক আকৌ এনেদৰে ব্যৱহাৰ কৰ আৰু তোমাক সাৱধান কৰি দিছোঁ মা যে এই সত্য নহয় মাজুদা আৰু তোমাক অত্যাচাৰ কৰা ভঞ্জি তোক মই ঘৰৰ পৰা বাহিৰ কৰি দিম মই কিন্তু তোমাক ঘৰৰ পৰা বাহিৰ কৰি নিদিওঁ মা তথাপিও মনত ৰাখিবা তোমাৰ এই গুণুতৰ পুত্ৰ ৰাকেশ বৰা আৰু তোমাৰ এই গুণুতৰ পুত্ৰ দেৱজিৎ চৌধুৰী নিশ্চয় এইখন ঘৰৰ পৰা বাহিৰ কৰি দিব ঐ মৰবি তই আকৌ ইয়াত আহিলি কিয় পুৰণি আৰু কাগজ ধৰিবলৈ আহিলি যা গৈ মোৰ কাপোৰখিনি কাম কৰি দিয়া হ'ব এই আজি হেঁটে হেঁটে তোৰ আকৌ কিহৰ কাম মা তুমি জানো নাৰী নোহোৱা তোমাৰ মাতৃ হিচাপে অলপো দয়া মৰম নাই হ'ব তোমাৰ হৈছে কি? কেনেকৈ অৱসৰ কৰিছা যে? অথচ ঔষধ ঔষধৰ কোনো প্ৰয়োজন নাই এইখিনি ঘৰত তাই নকৰে কাম বন কৰিব লাগে বুলি তাই এতিয়া ভাও ধৰিছে তুমি ইমান নিষ্ঠুৰ অসুখীয়া মানুহজনীক তুমি শান্তি পাইছা বোৱাৰী এজনী চাকৰিৰ নিচিনা জীৱন নিৰ্বাহ কৰিছে তাতে তোমাৰ শান্তি হোৱা নাই মনত ৰাখিবি ধমজি মই তোৰ মা অকল মায়ে নহয় মই এই ঘৰৰ মালিক গতিকে মোৰ কথা মতে সকলো চলিব ঠিকেই মা তুমি এই ঘৰৰ মালিক দেউতাক খেলত তোলা বজাইছা মাজুদাৰ ওপৰত চলাইছা অশেষ নিৰ্যাতন বহুত দেখিলো মা তই মই আজি তোৰা সহ্য কৰি থাকিব নোৱাৰো কি কৰিবি তই কি কৰিবি অন্য একো নোৱাৰিলেও মাজুদাহঁতক এইখন ঘৰৰ ন্যায়প্ৰাপ্ত সম্পত্তি অংশ দিয়াৰ ব্যৱস্থা কৰি এইবোৰ কি হৈছে কি হৈছেনো কি হৈছে চাই ল চাই লওক ভালদৰে চাই লওক
বিধানসভা বা বিধবা বোৱাৰী কি অৱস্থা তাত আমাৰ ভাল যায় এনেকুৱা অৱস্থাত তুমি ক'লৈ গৈ ক'ত থাকিবা কি কৰিবা তুমি জীয়াই থাকিব লাগিব তোমাৰ ভৱিষ্যত বংশধৰৰ বাবে তুমি জীয়াই থাকিব লাগিব
তেনেহ'লে কি কাম কৰিছে? নিশ্চয় তৈয়াৰ কৰিছ সেইডাল সেই ধৰম দোকানে কি সেই উপাধি দিছো মই নাজানো ভাবিছো নেকি এই কিহতে জীয়া নকৰ মই সেইবোৰ কিয় মাথা লৈ জানি মহিলা আমি আহিব ময়ো যিটো কেতিয়াবা মোৰ কম নামে কি কৈছা তুমি কাপোৰ মই তিৰুকা হেৰুৱা মই কাপোৰো মই মৰিলে মই ভাল পাম মই মৰিলে মই ভাল পাম মই মৰি যা মই আৰু নাথাকো পিতা মই কৰিব লাগিব মই আত্মহত্যা কৰিম মই সকলো জানো হ'ব মই সকলো জানো পিতা নিজৰ মা নহ'লে সকলো পিতাও কোনেও মৰম নকৰে পিতা মোৰ ইয়াৰ বাদে কোনো উপায় নাই মই বহুত উপাইছো এই দুখন হাতেৰে তোক মই বেয়া কৰি ভাবিলো তোৰে অপৰাধ পিতৃ তোৰে এই দুখন হাতেৰে শাস্তি দিও শাস্তি তুমি এখন ঘৰৰ বোৱাৰী আমাক তুমি গুচি নাযাবা গ'লে মই দুখ পাম
নমস্কাৰ 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 আপুনি আহিছে হ'ব আপুনি অলপ ৰ'ব বিশেষ আপুনি যাব পাৰে মিষ্টাৰ হৰগোবিন্দ চৌধুৰীৰ মৃত্যু সম্পৰ্কে আপোনাক মই কেইটামান প্ৰশ্ন সুধিব নিশ্চয় সোধক ইন্সপেক্টৰ সাহেব কিন্তু সুধিলে জানো ইয়াৰ পৰা কিবা লাভ হ'ব খালি গেছটো মোৰ হাতত ধৰিছে এতিয়া মই বৰ্তমানে অনুসন্ধান কৰি যাম আপোনাৰ নাম মিষ্টাৰ হৰগোবিন্দ চৌধুৰী তেখেতক গুলীয়াই হত্যা কৰা হৈছিল আপুনি বাৰু কাক সন্দেহ কৰে কিন্তু এই হত্যাকাৰী মই ধৰা পেলাইছোঁ কি কৈছে কোন সেই হত্যাকাৰী মোক ইন্সপেক্টৰ সাহেব মই তাক কেনেকুৱা শাস্তি দিম আপুনি মনে মনে থাকক মিষ্টাৰ চৌধুৰী হৰগোবিন্দৰ হত্যাকাৰী এইখন ঘৰতেই আছে কি কয়? এইখন ঘৰতে আছে এইখন ঘৰতে আছে আৰু এই হত্যাকাৰী হ'ল মিছেছ নকয় কিয় ইন্সপেক্টৰ মিষ্টাৰ হৰগোবিন্দ চৌধুৰীৰ হত্যাকাৰী হ'ল মিছেছ শেৱালী চৌধুৰী আপুনি ল'ৰা নুলাই আহিছে ইন্সপেক্টৰ আৰে নহয় মই সঁচাকৈ কৈছোঁ এই ঘটনাৰ নায়িকা মিছেছ শেৱালী চৌধুৰী আপুনি ইয়াৰ পৰা ওলাই যাওক ইন্সপেক্টৰ ল'ৰাটোৱে ক্ষীৰ ঢালিবলৈ আহিব নালাগে যাওক আমাৰ বোৱাৰীয়ে এই কাম কেতিয়াও কৰিব নোৱাৰে কৰিব পাৰে মিষ্টাৰ চৌধুৰী কৰিব পাৰে এই কাম কেতিয়াও নকৰে বোৱাৰী কাৰণ ইয়াৰ আগতে শেৱালী চৌধুৰীয়ে অইন এজন ল'ৰাক ভাল পাইছিল এতিয়া কওক মিষ্টাৰ চৌধুৰী বিয়াৰ আগতে ভাল পোৱাৰ কাৰণে আপোনাৰ স্বামীক ভদ্ৰতা কিমান কৰা হৈছে ইন্সপেক্টৰ সাহেব ক্ষমা কৰিব মিষ্টাৰ চৌধুৰী মই মোৰ অনুসন্ধানৰ প্ৰাৰম্ভিক কামখিনি সন্দেহত কৰি চাইছোঁ মই এতিয়া বিপদত পেলাবলৈ চেষ্টা কৰিছে কোৱা ভাই কান্দিলে যদি সকলো সমস্যা সমাধান হয় এই মানে ভন্টি আমার
টাকা ভরসা তেরে বলা গান্ধী কোন খবর গেই গান্ধী গান্ধী জীবন ধ্বংস করি দিয়া মই আর হত্যা করিব নোৱাৰা ঠিকেই ঠিকেই কৰিছে এই নিষ্ঠুৰ ভগৱান মোৰ পাপৰ ঘৰ হাতে হাতে নামাতিনি মুক্তি উঠা ওই টুকিও জাগো নই ইচ্ছা করে যাবো আমার ঘরে মই পারো তার বিবাদে হাত ধরিয়া Thank you.